নমস্কাৰ সকলোকে। আৰু আজি আছিলে ৰাখী বন্ধন আৰু ৰাখী বন্ধনৰ সৰু সৰু ভিডিঅ' কেইটামান কৰি থৈছিলোঁ। আমাৰ ল'ৰাটোক মানে গোটেইখিনিয়ে আৰু ওচৰৰ বায়েক ভনীয়েক গোটেইখিনি লগ লাগি ৰাখী পিন্ধাবৰ কাৰণে যা যোগাৰ কৰিছে। তাতে আকৌ ওম নমঃ শিৱা পানী ছিটিয়াইছে তাক। তাৰপিছত এয়া হৈছে বান্ধি যে আছে, এয়া হৈছে আমাৰ মাজু বৰ্তাকৰ ছোৱালী দেই। তাই প্ৰথমতে বান্ধি লৈছে। ঘৰৰখিনি আগতে বান্ধি ল'ব লাগিব নহয় জানো, ওচৰৰো আছে, কিন্তু তাইক আগতে বোলো বান্ধি ল সেনেকৈ বুলি ক'লোঁ। তাৰপাছত আৰু চৰকাৰেনো কি নিয়ম উলিয়াইছে বোলে, এই এবাৰ আকৌ ৰাখি বোলে পুলিচবোৰক পিন্ধাব লাগে। স্কুলৰ ৰাতিপুৱা সময়ত গ'ল, স্কুলৰ হৈ আমাৰ কুমাৰবন্ধা থানালৈ গ'ল ছোৱালীকেইজনী। তাৰপাছত আহি পেলাই বোলে একদম লৰালৰি আৰু পিন্ধাবই লাগে, মানে দেৰি হৈছে। 2টামান বজাৰে ভিডিঅ' দেই এইটো। দিয়া অৱশ্যে দেৰি হৈছে, কাৰণ কেলেনো ইটো কৰি আছিলোঁ, সেইটো কাৰণে ভিডিঅ'টো এডিট কৰা অকণমান দেৰি হ'ল। তাৰপাছত একেবাৰে সৰু সৰু বস্তু কেইটামান লৈ আহিছিলে স্কুলৰ পৰা আহোঁতে। ময়ে ক'লোঁ তাৰমানে ডাঙৰ বস্তু বোলো দিব, মই বোলো এনেই নিয়মকৈ সৰু সুৰাকৈ বস্তু 2টামান দিবি বোলো, লৈ ল বোলো। তাৰপৰা স্কুলৰ পৰা আহোঁতে নামিলে গাড়ীৰ পৰা, তাৰপৰা দোকানলৈ সোমাই পেলাই কি বস্তু ল'লে নাজানো, আহি চিধা পেকিং কৰিবলৈহে লাগিলে। তাৰপিছত এয়া আকৌ আমাৰ ওচৰৰে প্ৰস্তুতি বায়েকে হয়, এতিয়া নাম কৰা কৰি আৰু প্ৰস্তুতি জুলি এনেকৈ নাম কাঢ়িহে মাতিব, তাৰমানে বা বুলি আজিলৈকে সম্বোধন নকৰে। তাইও পিন্ধালে, যোৱা বছৰো সিহঁতি পিন্ধাইছিলে। আৰু আজিকালি কিনো যুগ হ'ল, আমি ঘৰত থাকোঁতে সেইবোৰ আমি গমেই নাপালোঁ, ৰাখিয়ে বান্ধিব লাগে নে কি বান্ধিব লাগে। আজিকালি এইখিনিত আছে ল'ৰা, হ'লেও আকৌ ইয়াৰ প্ৰতি বেছি মৰম গোটেইকেইজনীয়ে তেনেকুৱা। তাৰপিছত গোটেইখন দেখিছে নাই, মুখতে যেন লগাই দিম, উৎপাত মানে সিহঁতৰ। অকণমান ভিডিঅ' ক্লিপ কৰি ৰাখিলোঁ, কাৰণ কেলৈ এইবোৰ স্মৃতি নহয় জানো। আৰু ফুটটো দিবলৈ লৈছে ইমান ডাঙৰ, একেবাৰে এচাটমান ফুট দি দিছে। তাৰপাছত যি নহওক বাৰু, কেনেকৈ কি নিয়ম কৰিব লাগে নাজানো আৰু কৰিলে। তাৰপৰা আহিলে আকৌ এইবাৰ অকণি ডাঙৰ, ইহঁতৰো লাগে বান্ধিবলৈ। সিহঁতৰ আকৌ চাকি ধূপ একো নাই, লৰালৰিকৈ বোলে ৰাখি বোলে কিনা নাছিলে। তাৰপিছত চবেই বান্ধিছে, বায়েকহঁতে বনাই দিছে। মণিগুটি বোলে কিনি আনিছিলে, মণিগুটি কিনি পেলাই একদম সূতাৰ পৰাই লৈ পেলাই মণি মানে চিলাই পিন্ধাবলৈ আহিছে। মই বোলো তহঁতি ধূপ নজ্বলাওঁ বোলে, এইবোৰ একো নকওঁ বোলে। মই বোলো হ'ব দে পিন্ধা। তাৰপৰা সিহঁতলৈও মানে কিবা কিবি আনিছিলে, মইলোকে গমেই নাপাওঁ। মই কৈছোঁ, মই বোলো সিহঁতলৈ আনিলে নি, অকণি ডাঙৰ বুলি কওঁ আমি, যজা ছোৱালী দুজনী যে। তাৰপৰা বোলে লৈছোঁ বোলে। তেতিয়াহ'লেতো ভালেই হ'ল বাৰু। মই আকৌ ভাবিছিলোঁ মৰ্টন আছিলে বোলো, মৰ্টনকে দি দিব। তাৰপৰা আনিছে বোলে, গোটেই পেকিং কৰি থৈছে, মইতো গমেই নাপাওঁ। সিহঁতক মই 2টামানহে তাক আনিবলৈ কৈছিলোঁ। তাৰপৰা বোলে সি বোলে আনিছোঁ বোলে, বহুত দামী নহয় আৰু সৰু সুৰাকৈ বোলে। গোটেইখিনিয়ে জানিছে নহয় সি তাক পিন্ধাব বুলি, তাক মানে ইতিমধ্যে কৈ থৈছিলে চাগে ৰাখি পিন্ধাম বুলি। সেইকাৰণে সি অনুমান কৰিলে, দোকানত সি নামিলে কাৰণে তাৰ নিজৰ পচন্দৰ মতে আনিলে। সেয়া প্ৰথমজনী বান্ধি গ'ল অকণি। তাৰপিছত এয়া হয়, সেয়া আছিলে ডাঙৰ, এয়া হৈছে অকণমানি। সেইজনী ডাঙৰ, এইজনী অকণি। সেয়া দেখিছেনে, সেয়া সৰু সৰুকৈ বস্তু দিছে। তাৰপিছত একদম লাষ্টত আমাৰ ফাইনেলি আহি গ'ল আমাৰ অকণমানি টিকলিজনীৰ কাৰণে অকণমান আকৌ স্পেচিয়েল, মানে যিহেতু সৰু হয় আৰু এইবছৰ প্ৰথম পিন্ধাইছে তাই। যোৱা বছৰ সৰু হৈ আছিলে, এইবাৰ প্ৰথম পিন্ধাইছে। সেইকাৰণে তাইৰ কাৰণে সৰু সুৰাকৈ 2টামান বস্তু আনিছোঁ। বহুত দামী নহয় আৰু সৰু সুৰাকৈ কেইবাটাও বোলো লৈ ল, তাই ভাল পাব। তাৰপাছত আকৌ জানেই নহয় আপোনালোকে, যিবোৰে ভিডিঅ' চাই থাকে, তাই কেনেকুৱা কি অৱস্থা, ক'বলৈ বেয়া লাগে। বায়েকে হতুৱাই পেলাই তাক মানে পিন্ধাই দিছে। তাই সুধি আছে আৰু কিনো এইবোৰ, সঁচাকৈ দেই বহুত দুখ লাগে কেতিয়াবা এইবোৰ। আমি অকণমান লাইন গ'লে আমাৰ কেনেকুৱা অনুভৱ হয় নহয় জানো। তাই যে গোটেইখন মানে জন্ম হোৱাৰ পৰা আজিলৈকে দেখা নাই, তেনেকুৱা কথা। যি নহওক বাৰু, ভাল দিনত ভাল কথা আলোচনা কৰিব লাগে। এইফালে এতিয়া কি কৰিছা সেইবোৰ মানে আৰু কি কৰিছে তাই মানে গমটো পোৱা নাই নহয় জানো। দেখা হ'লে কিমান ফূৰ্তি পালেহেঁতেন। এফালে আৰু বায়েকে আৰু নিয়ম কানুন কৰি দিছে আৰু কি কৰিব লাগে, কি কৰিব নালাগে। তাৰপাছত লাষ্টত ফুটটো দিবলৈ ক'লে। তাৰপাছত বোলে কি ফুট, বোলে কিহৰ ফুট, মানে অজস্ৰ। আপোনালোকে ভিডিঅ' যিবোৰে ৰেগুলাৰ চাই থাকে হয়তো জানেই, তাই প্ৰশ্নৰ অন্তই নাথাকে। কিমান প্ৰশ্ন সুধিব, আপোনাৰ আমনি লাগিব উত্তৰ দি আৰু তেনেকুৱা। যি নহওক বাৰু, আৰু এনেকুৱা স্মৃতিবোৰ ভাল লাগে। মোবাইলত সাঁচি থোৱা আজিকালিতো হৈছেই ছ'চিয়েল মিডিয়া, চব বস্তু ৰাখিব পাৰে, ফটো হওক ভিডিঅ' হওক। সেইকাৰণে কিছুমানে কয় আজিকালি মানে মানুহক ভাত কিহে খাইছে বুলি সুধিবই নালাগে, গমেই পায়, মোবাইলতে চাই থাকে নহয় জানো। এইফালে তাৰ কাৰণে সৰু সুৰাকৈ কেইবাটাও বস্তু আনিছে। তাই বোলে শুই উঠি আহিছিলে, শুই পেলাই চিধা আহিছিলে। ইমান ভাল পাইছে নহয় এই বস্তুকেইটা পাই পেলাই,
এনেও শুই উঠাৰ পাছত কিবা এটা খাবলৈ মনে যায় সৰু ল'ৰা ছোৱালীবোৰৰ, নহয় জানো। কিন্তু তাই এইকেইটা যে বস্তু পাইছে, কি দিছে মই তাইক মানে সুধিছিলোঁ। তাই মানে একদম পূৰা কৈছে আৰু কি যে। তাৰপাছত ফাইনেলি আমাৰ ঘৰলৈ আলহী আহিলে। আলহী কোন জানেনে? সৰু সেইদিনাখন যে ছোৱালীজনী আনিছিলে, তাইক একো ভালকৈ ভিডিঅ' কৰা নহয়, কাৰণ কেলৈনো মোবাইলটো মই কৰিছিলোঁ, কিন্তু এই কিবা বেজী এটা লৈ আছিলোঁ, মই দহি বাতি আছিলোঁ চাদৰখনত। বেজীটো বিচাৰি থাকোঁতে তাইক মানে মই ভালকৈ মানে দেখুৱাব নোৱাৰিলোঁ। তাইক লৈ আহিলে শাহুৱেকে, তাৰপাছত তাইক বোলো মই কাৰণ কেলৈনো ঘৰৰে ছোৱালী, নহয় জানো। আৰু এইফালে সিহঁতৰো মানে ছোৱালীজনী আহিলে ৰাখি পিন্ধাবলৈ। গোটেইখনে আজি একদম আমাৰ ল'ৰা মানে হাত নেদেখা হৈ আছে ৰাখি আৰু। ইমান হেঁপাহ, ইমান মৰম। সিহঁতৰ মানে সেই নবৌহঁতৰ নাতিনীয়েক হয়, তাইও আহিলে ৰাখি পিন্ধাবলৈ। তাইলৈ আকৌ চকলেট নাই, যাব সময়তে কিবা এটা বস্তু দি পঠিয়াইছোঁ। তাই আহিব বুলি ভবাও নাই, আগতে কৈও থোৱা নাই আহিব বুলি, আনকালে নাহে। সেইকাৰণে এইবাৰ আকৌ বোলে যাব বোলে, ফোন কৰিলে বোলে ৰাখি পিন্ধাবলৈ যাব। হ'ব তেতিয়া আহিবি আৰু, কিবা এটা খাব, কিবা এটা দি পঠিয়াইছোঁ যোৱাৰ সময়ত। ৰাখী বন্ধনৰ ভিডিঅ'টো ইমানেই আছিলে, সৰু সুৰাকৈ ভিডিঅ' অকণমান কৰিলোঁ। কেনেকুৱা পালে জনাব আপোনালোকে। আৰু মোৰ যদি পেজটো ফ'ল' কৰা নাই আপোনালোকে ফ'ল' কৰিব দেই। আজি কৈছোঁ আপোনালোকক ফ'ল' কৰিব।